ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে মই অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেখা মানুহ হাই কৈ দিয়ে হাই কৈ দিয়ে এফালে গৈছিলোঁ সেইকাৰণে এনেকৈ মেখেলা চাদৰ পিন্ধা হৈ আছে এতিয়া খুলিম বুলি ভাবিছোঁ আৰু এই ছেটটো যে দেখিছে ছেটটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ এইটো আঙঠিটোও আছে এইযোৰ ইয়েৰিংযোৰো আছে পিন্ধিবলৈ সঁচাকৈ বহুত ভাল আকৌ মানে লাইট ৱেইট হয় আপোনালোকে ল'ব পাৰোঁ ল'ম বুলি ভাবিলে ল'ব পাৰে আৰু দামো বেছি নহয় 200ৰ ভিতৰতে এতিয়া আহি পাইছোঁহি এতিয়া এইখিনি খুলি লওঁ দেখা মানুহ বিস্কুট খাই আছে তাৰপৰা এতিয়া ভাতত লাগি যাম আৰু কাপোৰ কানি সলাই ল'লোঁ কাপোৰ কানি সলাই লোৱাৰ পিছত দেখিছিলোঁ হাজবেণ্ডে ব্ৰইলাৰ মাংস আনি থৈছে লাই শাকৰ সৈতে আৰু বতৰটো যে বহুত ঠাণ্ডা তাৰ বোলে লাই শাক খাবৰ মন মানে মাংস খাবৰ মন গৈছে সেইকাৰণে এতিয়া বনাবলৈ লৈছোঁ আৰু এনেকৈ বনাব নজনা মানুহ নায়েই তথাপি মই একদম চিম্পুলকৈ বনাইছোঁ আপোনালোকক দেখাবলৈ লৈছোঁ আৰু মাংস হৈছে এয়া মাংসখিনিৰ কাৰণে আৰু বিলাহী এটা পিঁয়াজ দুটা আদা নহৰু পেষ্ট গুচাই লৈছোঁ আৰু এইফালে আলু কাটি লৈছোঁ আৰু এতিয়া কেৰাহীখন পাতিলোঁ এইফালে গৰম হ'ল এতিয়া তেল দি দিছোঁ তেলখিনি এতিয়া গৰম হ'বলৈ দিছোঁ আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পাছতে প্ৰথমে মই দি দিছোঁ অকণমান নিমখ দি দিলে মছলাখিনি জ্বলি নাযায় যিখিনি এতিয়া দিছোঁ মই ইয়াত পাঁচফোৰণ আৰু এতিয়া দিম মই ইয়াত পিঁয়াজ আৰু লগতে দি দিম এয়া আদা নহৰু খুন্দাখিনি এতিয়া ভালকৈ এইখিনি মই লৰাই ল'ম 3 মিনিটমান লৰাই ল'ম ভালদৰে সিজিবলৈ আৰু মছলাখিনি এতিয়া প্ৰায় ধুনীয়াকৈ সিজিয়ে গৈছে আৰু এতিয়া ইয়াত মই ব্ৰইলাৰ মাংসখিনি দি দিম ব্ৰইলাৰ মাংস আধা কেজি আনিছোঁ আকৌ এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিম মই এইফালে ৰেডি কৰি ল'ম মছলাটো এইফালে লৈছোঁ জিৰা গুড়ি দিম অলপমান আপোনালোকে যিমান মছলা খায় সেইটো হিচাপতে দিব জিৰা গুড়ি দিছোঁ আৰু এইফালে দিছোঁ এইটো চিকেন মছলা অলপ দি লৈছোঁ আৰু অলপ দিম এতিয়া হালধি আৰু দি ল'ম এয়া মই হালধি ইয়াতে এতিয়া মই অকণমান কুহুমীয়া গৰম পানী দি দিম এতিয়া মই ধুনীয়াকৈ মছলাখিনি মিহল কৰি ল'ম আৰু ভালদৰে লৰোৱাৰ পিছত ইয়াত যিহেতু মই এতিয়া নিমখ দিয়া নাই আৰু ইয়াত সোৱাদ অনুসাৰে নিমখ দি দিম আৰু অকণমান দি দিছোঁ আৰু এতিয়া এইখিনি মই ভালদৰে ঢাকি দিম আৰু এতিয়া লাহে লাহে আলু সিজিবলৈ আৰম্ভ কৰিছে যিহেতু এতিয়া নতুন আলু আৰু ইয়াতে মই এতিয়া দি দিম গৰম পানী কৰি থৈছিলোঁ আপোনালোকে যিমান জোল লাগে তাৰ হিচাপত পানীটো দি দিব এয়া লৰাই দিছোঁ এতিয়া পুনৰ মই এইখিনি ঢাকি দিম সিজিবলৈ আৰু উতল অহালৈকে একেবাৰে লাষ্টত মই লাই শাকখিনি দিম এতিয়া এইখিনি অলপ সময় সিজিবৰ কাৰণে ঢাকি দিওঁ আৰু এতিয়া চাবলৈ লৈছোঁ মাংসখিনি এয়া পূৰা উতলি আছে আৰু এয়া আলু সিজিছে এতিয়া ইয়াতে মই বিলাহী কাটি থৈছিলোঁ যে বিলাহীটো দি দিম বিলাহী গুটিবোৰ আঁতৰাই দিছোঁ দেই বিলাহী গুটি খালে মোৰ যে গেছৰ প্ৰব্লেম আছে মানে খুব গেছে ধৰে আৰু যিসকলে বাৰু হজম কৰিব পাৰে তেওঁলোকৰ কোনো কথা নাই আৰু এতিয়া বিলাহীখিনি গলি যোৱালৈকে মই এইখিনি এনেকৈ ৰাখিম অকণমান বিলাহীটো গলি যোৱাৰ পিছতে মই লাই শাকখিনি দি দিম আৰু এতিয়া এয়া বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে এয়া গলিলে আৰু বিলাহীখিনি লাষ্টত এতিয়া মই ইয়াত লাই শাকখিনি দি দিম মই লাষ্টত লাই শাক এইকাৰণেই দিছোঁ মানে লাই শাকবোৰ আমি কেঁচা হৈ থাকিলেহে খাই ভাল পাওঁ মানে আৰু এইখিনি দেখাতে সৰু লাগিছে এতিয়া একেবাৰে কমি যাব যিহেতু একদম লাই শাকবোৰ এতিয়া নতুনকৈ ওলাইছে লাই শাক কোমলীয়া হৈ আছে যিহেতু এতিয়া মই ধুনীয়াকৈ এইখিনি অকণমান এনেকৈ লৰাই দিম এইখিনি ভাপতে সিজি যাব কোমলীয়া লাই যিহেতু
আৰু যিসকলে যে যদি অকণমান খাই ভাল পায় নহয় আপোনালোকে লাই শাকটো আগতেই দি দিব আমি যিহেতু অকণমান কেঁচা কেঁচা হৈ থাকিলে মানে খাই ভাল লাগে খাই সেইকাৰণে মানে পিছত দিছোঁ লাই শাকৰ মানে বৰ ধুনীয়া গোন্ধ এটা আহিছে কুমলীয়া কুমলীয়া কেঁচা কেঁচা গোন্ধটো আৰু আপোনালোকক কৈছিলে নহয় চাওকে একদম লাই শাকখিনি কমি গুচি গ'ল যিহেতু কুমলীয়া লাই আছিলে দেখাত সেইখিনি লাগিছে আৰু লাষ্টত দিম এতিয়া মই মেইন বস্তুটো এইটো ভোট জলকীয়া জ্বলা হ'লেহে খাই ভাল লাগে নহয়নে ইয়াৰ আধাডোখৰ এতিয়া মই ইয়াতে ভাঙি দি দিম দেখাত খুব জ্বলা হ'ব যেন লাগিছে এয়া আৰু মোৰ লাই শাকৰ সৈতে চিকেন ৰেডি এতিয়া খোৱাৰহে কথা আৰু অকণমান এতিয়া মই চেট হ'বৰ কাৰণে ৰাখি দিম গোটেইখিনি মানে জ্বলাটো অকণমান মিহল হৈ যাবৰ কাৰণে মানুহক আমাক খুৱাইছোঁ কেনেকুৱা হৈছে খাবলৈ য়ামি হৈছে য়ামি হৈছে বুলি কৈ দিয়া আকৌ খাবা নাজানা হা তুমি কি চিকেন খাব ভাত খোৱা শান্তি আছে জানো